द्रौपदी मुर्मुनि देरहासारनायखौ गोजोननानै बाक्सानि बासबारियाव देरहासारनायनि फोरबो फालिदों आदिबासी फरायसा आफादा। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय फातेमाबाद साहा बागाननि गेलेग्रा फोथाराव बमा बेरफ्रुहोनानै मोसायै मोसायै खुसिजों रंजादों आदिबासी समाजा। आदिबासी हिन्जाव हौवा गासैबो जुमुर मोसानानै गोजोननायजों रंजादों। आदिबासी समाजनिफ्राय देरहासार जानो हानाय द्रौपदी मुर्मु जिन्दाबाद, आदिबासी जिन्दाबाद, हमें एसटी देना होगा बायदि स्ल'गान होयो। देरहासारनायनि फोरबोनि गेजेरावनो गासै आदिबासीखौनो जाति हिसाबै सन्मान खालामनायनि दाबि दैखांदों आदिबासी फरायसा आफादनि फोसावदिं नेहाथारि मानसुख सांकारिकाया। আজি সঁচাকৈ আমি আনন্দিত আৰু গৌৰৱিত অনুভৱ কৰিছোঁ, কাৰণ দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি পদত আজি আদিবাসী ট্ৰাইবেল মহিলাক এজনীক মানে আমাৰ বিজেপি গভৰ্ণমেণ্টে অধিষ্ঠ কৰিলে আৰু জয়ী কৰি আজি তেওঁ পদত মানে কাইলৈ শপত গ্ৰহণ কৰিব। গতিকে আমি অসমৰ আদিবাসীসকল যিসকল আজি বঞ্চিত হৈ আছোঁ, যিসকল আজি চৰকাৰে আমাক প্ৰতাৰণা কৰি আছে, এই চেগতে আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অহা কাইলৈ মুখ্যমন্ত্ৰী অধ্যক্ষতাত এটা জনজাতিকৰণৰ এটা ইছ্যুক লৈ আলোচনাত বহাৰ কাৰণে এটা নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে। গতিকে এই চেগতে আমি আহ্বান কৰিব বিচাৰিছোঁ চৰকাৰক যে সঁচাকৈ আদিবাসীসকলৰ মানে যদি তেওঁলোকে মানে আদিবাসীসকলৰ জনজাতিকৰণ বিচাৰে বা আদিবাসী ৰাষ্ট্ৰপতিক যেনেকুৱা ট্ৰাইবেল বুলি কৈছে, অসমৰ আদিবাসীসকলক কিয় প্ৰতাৰণা কৰিছে? অসমৰ আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আজিৰ এই উৎসৱমুখৰ পৰিৱেশৰ পৰাই আমি আহ্বান জনাইছোঁ। আৰু লগতে চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে অসমৰ আদিবাসীসকলৰ কাৰণে কোনো সুকীয়াকৈ ব্যৱস্থা কৰিব নালাগে। দেশৰ যিহেতু তেওঁলোকে মূল আদিবাসী ট্ৰাইবেল হয়, তেওঁলোকক ট্ৰাইবেলৰ স্বীকৃতি অতি শীঘ্ৰে প্ৰদান কৰাৰ কাৰণে আজি দাবী উত্থাপন কৰিছোঁ।